নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি ভিডিঅ'টো আমি 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু ইয়াৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰা কমেন্ট কৰিবা সো প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন অসমীয়া কোন ইয়াতে অপচন আছে গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ তৰুণ গগৈ হেম বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ফখৰুদ্দিন আলী আহমেদ নেক্সট question number 2 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া পৰ্যটকৰ বাবে খোলা হৈছিল এটা অপচনবোৰ দিয়া আছে 1938 চন 1950 চন 1940 চন 1926 চন শুদ্ধ উত্তৰটো হ'ব অপচন এ 1938 চনত নেক্সট question number 3 অসমীয়া ভাষাক কেতিয়া ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল অপচনবোৰ দিয়া আছে 1950 চনত 1960 চনত 1961 চনত 1971 চনত সো শুদ্ধ উত্তৰটো হ'ব অপচন সি 1961 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট question number 4 অসমৰ কোনখন ঠাই সত্ৰনগৰী নামে পৰিচিত কি দিছে অসমৰ কোন ঠাইখন সত্ৰনগৰী নামেৰে পৰিচিত অপচন আছে মাজুলী শিৱসাগৰ নগাঁও বৰপেটা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি বৰপেটা নেক্সট question number 5 শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক কোন অপচনত আছে ভূপেন হাজৰিকা মণি শংকৰ হিমাংশু প্ৰসাদ দাস ইখান হাজৰিকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ ভূপেন হাজৰিকা নেক্সট question number 6 অসমৰ প্ৰথমজন মহিলা মুক্তিযোদ্ধা কোন আছিল অপচনবোৰ দিয়া আছে কমলা বৰঠাকুৰ কনকলতা বৰুৱা প্ৰণতি হাজৰিকা মঞ্জুলা বৰা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কনকলতা বৰুৱা নেক্সট question number 7 সুধিছে হেমকুক অভিধানখনৰ সংকলক কোন অপচন আছে হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা বাণীকান্ত কাকতি শুদ্ধ উত্তৰটো হ'ব অপচন বি হেমচন্দ্ৰ বৰুৱা নেক্সট question number 8 উমাচল শিলালিপিত উল্লেখ কৰা দেৱতা কোন অপচনত আছে বিষ্ণু শিৱ ইন্দ্ৰ অগ্নি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ইন্দ্ৰ নেক্সট question number 9 সুধিছে ভাৰতৰ প্ৰথম মহিলা ইংলিছ চেনেল পাৰ হোৱা কোন আছিল অপচন আছে বসন্তী পাল কনকলতা আৰতি সাহা পিটি উষা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰতি সাহা নেক্সট question number 10 অসমৰ কোনখন স্থানত বিশ্ব প্ৰাকৃতিক ঐতিহ্য ইউনেস্কো সাইট আছে তলত অপচনবোৰ দিয়া আছে মাজুলী কাজিৰঙা শিৱসাগৰ ডিফু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কাজিৰঙা নেক্সট question number 11 সুধিছে জয়মতী নামৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখন কেতিয়া মুক্তি পাইছিল অপচনবোৰ দিয়া আছে 1935 চন 1933 চন 1942 চন 1951 চন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1935 চনত নেক্সট question number 12 অসম চৰকাৰৰ জনতা ভৱন ক'ত অৱস্থিত অপচন দিয়া আছে মঙ্গলদৈ শিৱসাগৰ গুৱাহাটী তেজপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি গুৱাহাটী জনতা ভৱন ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত নেক্সট question number 13 অৰুণোদয় যোজনা কিহৰ সৈতে জড়িত ইয়াতে অপচনবোৰ দিয়া আছে শিক্ষা কৃষি আৰ্থিক সহায় পৰ্যটন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্থিক সহায়ৰ বাবে অৰুণোদয় যোজনা জড়িত নেক্সট question number 14 ভাওনা নৃত্যৰ আৰম্ভণি কোনে কৰিছিল তলত অপচনবোৰ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা মাধৱদেৱ শংকৰদেৱ অনন্ত কণ্ডলী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি শংকৰদেৱ নেক্সট question number 15 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল নিশ্চয় সকলোৱে জানে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি গোপীনাথ বৰদলৈ নেক্সট question number 16 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অপচনবোৰ দিয়া আছে নগাঁও আৰু গোলাঘাট শিৱসাগৰ যোৰহাট ডিফু শুদ্ধ উত্তৰটো হ'ব অপচন এ নগাঁও আৰু গোলাঘাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট question number 17 শংকৰদেৱে কোন শতিকাত জন্মগ্ৰহণ কৰিছিল ইয়াতে অপচন দিয়া আছে 13 শতিকাত 14 শতিকাত 15 শতিকাত 16 শতিকাত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 15 15 শতিকাত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল
নেক্সট কুৱেশ্যন নম্বৰ 18 গীতাঞ্জলি কাব্যখন কোনে ৰচনা কৰিছিল এটা অপশ্যন দিছে ডক্টৰ ভূপেন হাজৰিকা ৰবীন্দ্ৰনাথ ঠাকুৰ মিৰ্জা গালিব জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি নামৰ কাব্যগ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 19 অজন্তা গুহা ক'ত অৱস্থিত অপশ্যন দিছে গুজৰাট মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ উৰিষ্যা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ অজন্তা গুহাবোৰ ক'ত অৱস্থিত মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 20 ভাৰতৰ সংবিধান কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকাৰী হয় ইয়াতে অপশ্যন দিছে 15 আগষ্ট 1947 26 জানুৱাৰী 1950 2 অক্টোবৰ 1948 26 নৱেম্বৰ 1949 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হয় সো ভিউয়াৰ্স ভিডিওটো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ভেৰি মাচ